চাবুৱাৰ বিন্ধাকটা মুলুক গাঁৱত উপস্থিত আছো আৰু বিন্ধাকটা মুলুক গাঁৱত নৈৰ ঘাটত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গোধন শ্ৰীবৃদ্ধি কামনাৰে গৰুক মাহ হালধিৰে নোৱাই ধুৱাই এতিয়া গৰু গা ধুৱাইছে। লাও খা, বেঙেনা খা, হালধি খা, থেকেৰা খা, এইদৰে গৰুক গা ধুৱাইছে। এইখিনি মুহূৰ্তত পৰিৱেশটো দেখুৱাইছো। এয়া বিন্ধাকটা মুলুক গাঁৱৰ নৈ ঘাটৰ পৰিৱেশ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলো চৰকাৰী কাৰ্যসূচী সামৰি আজি চতৰ সংক্ৰান্তিৰ দিনটোত অৰ্থাৎ গৰু বিহু দিনটোত আজি আহি গৰুক গা ধুৱাইছে, গৰুক নোৱাইছে। গোধন শ্ৰীবৃদ্ধি কামনাৰ আজিৰ প্ৰতিজন চহা অসমীয়া যিহেতু গৰুক গা ধুৱাইছে দীঘলতি মাখিয়তী পাতেৰে, লগতে মাহ হালধি থেকেৰাৰ সকলো যিহেতু গোধন শ্ৰীবৃদ্ধি কামনা কৰি এইখিনি মুহূৰ্তত গা ধুৱাই ওলাই আহিছে। মই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অকণমান কথা পাতিব বিচাৰিম। ছাৰ, প্ৰথমে ৰঙালী বিহুৰ উল্লেখ জনাইছো। বহুত দিনৰ মূৰত আজি গাঁৱৰ ঘৰলৈ আহি গৰুক গা ধুৱালে ক'ব বিচাৰিম। এইটো আমি লৰালি কালৰ পৰাই এই পৰম্পৰাটোৰ লগত আমি অভ্যস্ত হৈ আহিছো আৰু গাঁৱৰ মানুহৰ লগত একেলগে সময় কটাব পালে খুব ভাল পাওঁ। লৰালি কালটো মনত পৰে। তাহানিতে আমি যেতিয়া স্কুলত পঢ়ি আছিলো তেতিয়া এই দিনটোলৈ আমি বহুত আশাৰে বাট চাই থাকোঁ। মাহ হালধি এইবিলাক আমি সকলো লগৰ ল'ৰাৰ সৈতে গা পা ধুই গৰু গা ধুৱাই আৰু মা দেউতাক সেৱা কৰি বছৰটোৰ কাৰণে আশীষ লওঁ। গৰখীয়া ভকতৰ চৰণৰ মূৰ দোৱাওঁ। এইটো পৰম্পৰা, অসমীয়া জাতিৰ আচল পৰিচয়। আৰু এই মুহূৰ্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কণী যুঁজ কৰিবলৈ আগবাঢ়িছে। যিহেতু গৰু বিহুৰ এটা পৰম্পৰা আছে, কণী যুঁজৰ এটা পৰম্পৰা অতীজৰ পৰা চলি আহিছে আৰু এই মুহূৰ্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কণী যুঁজাবলৈ আগবাঢ়ি গৈছে। মই দেখুৱাইছো অকণমান পৰিৱেশ। হাতখন ইফালে ছাৰ, কণী যুঁজৰ এটা পৰম্পৰা আছে। হয়, এই পৰম্পৰাটো এইবিলাক জীয়াই ৰাখিব লাগিব। উঠি অহা প্ৰজন্মই অকণমানি আমাৰ কণ কণ ভাইটি ভণ্টিহঁতো ইয়াত উপস্থিত আছে, তেওঁবিলাকেও শিকিব। আৰু এইটো আমাৰ তাহানিৰ পৰাই আমাৰ যি উপৰি পুৰুষে যি সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰাৰ মূল্যবোধ প্ৰতিষ্ঠা কৰিছিল, এই সকলোবিলাক কথা সূক্ষ্মভাৱে অসমীয়া সতি সন্ততিয়ে জানিবই লাগিব। নহ'লে অসমীয়া জাতিৰ অস্তিত্ব, অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতি, অসমীয়া জাতিৰ যিটো পৰম্পৰা সেইটো কেতিয়াও উপলব্ধি কৰিব নোৱাৰিব, আয়ত্ব কৰিব নোৱাৰিব। গতিকে জাতীয় পৰিচয় ৰক্ষা কৰিব লগা হ'লে এই পৰম্পৰাবিলাক জীয়াই ৰাখিব লাগিব। অতীজতে যিহেতু আপুনি ইয়াত হুঁচৰি মাৰিছিল, যিহেতু গৰু বিহু সন্ধিয়া গৃহস্থৰ পদূলিৰ ৰাইজৰ পদধূলা অত্যন্ত জৰুৰী। হয়, এই আমাৰ এইটো ঘৰে ঘৰে চোতালত গৈ হুঁচৰি যিটো গোৱা, হুঁচৰিত অংশগ্ৰহণ কৰি বিহুনাম লোৱা আৰু আমাৰ হুঁচৰি গীতবিলাকত সকলো ইষ্ট দেৱতাক প্ৰণাম জনাই সকলোৰে মংগল কামনা কৰা গীতবিলাক তাত ৰচিত হৈছে আৰু সেই গীতবিলাকক লৈ জাতিটোৱে সেই পৰম্পৰাটোক জীয়াই ৰাখিছে। আৰু সেই গীতৰ বহুত বাৰ্তা আছে। সেই গীতৰ যোগেদি বহু শিক্ষা আমাৰ সমাজ ব্যৱস্থাৰ সন্দৰ্ভত উঠি অহা প্ৰজন্মই অংশগ্ৰহণকাৰীয়ে বুজিবলৈ সুবিধা পায়। গতিকে সেই গীতবিলাকৰ যিসকল আমাৰ উপৰি পুৰুষে ৰচনা কৰিছিল, সেই গীতবিলাক এতিয়াও প্ৰচলিত আৰু সেই গীতেৰে হুঁচৰি গোটেই কাৰ্যসূচীটো অত্যন্ত গুৰুত্বপূৰ্ণ, তাৎপৰ্যপূৰ্ণ কৰি তোলে।